এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। আপোনালোকে ইমান বিশাল খেতি ক'তো নেদেখিব। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম। এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে চাৰেণ্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি। এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। আপোনালোকে ইমান বিশাল খেতি ক'তো নেদেখিব। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম। এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে চাৰেণ্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি। এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। আপোনালোকে ইমান বিশাল খেতি ক'তো নেদেখিব। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম। এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে চাৰেণ্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি। এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। আপোনালোকে ইমান বিশাল খেতি ক'তো নেদেখিব। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম। এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে চাৰেণ্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি। এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছোঁ। এইটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক, এই গোটেইবোৰ তামোল পাণৰ বাৰী। আপোনালোকে ইমান বিশাল খেতি ক'তো নেদেখিব। আৰু মানুহতকৈ মাটি একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা। কেনেকৈ সম্ভৱ হ'ল এতিয়া কি ক'ম। এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিৱেশ আছিলে, কোনেও আপোনালোকেও আজিলৈকে দেখুওৱা নাই, পলিটিচিয়ানেও কোৱা নাই, ডিচিয়েও কোৱা নাই। এতিয়া ক'ব লাগিব যে অসমৰ মানুহে চাৰেণ্ডাৰ কৰি বহি আছিলে, বহুত মানুহে যি কৰে কৰক বুলি।